নমস্কাৰ, সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো ৮ জানুৱাৰী বুধবাৰ ৰাশিফল। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জনক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল ৮ জানুৱাৰী ২০২৫ বুধবাৰ। অসমীয়া ৰেখাৰে ১৪৩১ ভাস্কৰাব্দৰ আজি পুহ মাহৰ ২৩ দিন। আজি সূৰ্যোদয় পুৱা ৬:১৪:১৮ আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া ৪:৪২:১৪। আজি তিথি হ'ল শুক্লা নৱমী তিথি, নক্ষত্ৰ অশ্বিনী, যোগ সিদ্ধ আৰু কৰণ হ'ব কলপকৰণ। আজি কোনো শিশুৰ জন্ম হ'লে তেওঁৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ, দেৱগণ লাভ কৰিব। অস্তুটোৰ মতে শুক্ৰ আৰু বিংকুটোৰ মতে কেতুৰ দশা হ'ব। আদ্য ঋতু হ'লে আজি হ'ব ৪৫ দুখিলা যুগ, আনহাতে মৰণত কোনো দুখ নাই। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আমাৰো মনোবল বঢ়াব। আৰু এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। ১২টা ৰাশি আছে, এই ১২টা ৰাশি কোনকেইটা ৰাশি কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। যদি আপোনাৰ মেঘ ৰাশি হয়, দিনটোৰ কিছু কাম আপুনি আন মানুহৰ পৰামৰ্শ মতে কৰিবলৈ যত্ন কৰিব। আন মানুহ বুলি ক'লে যিসকলে অভিজ্ঞ তেওঁলোকৰ পৰা পৰামৰ্শ ল'বলৈ যত্ন কৰিব। অন্যথা নিজে লোৱা সিদ্ধান্ত বা নিজে কৰা কামত ক'ৰবাত নহয় ক'ৰবাত সমস্যা আহিব। আজি কিছু দায়িত্ব আৰু কৰ্তব্য আপোনাৰ বাঢ়িব। ঘৰুৱাভাৱে আপোনাৰ যিকোনো ক্ষেত্ৰতে কথাত টকাটকি বা কটাকটি হ'ব পাৰে, গতিকে কথা কওঁতে কাম কৰোঁতে কিছু সাৱধান হোৱাটো জৰুৰী। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে প্ৰতিপত্তি হওক, প্ৰেমিক প্ৰেমিকাৰ হওক, তেওঁলোকৰ মাজত মতবিৰোধ হোৱাৰ যোগ থাকে। আৰু সাধাৰণতে বন্ধুবৰ্গৰ মাজত আপোনাৰ নিজৰ পৰিচয় সদায় উচ্চ হৈ থাকিব। আজি আপোনাক বন্ধুবৰ্গই সহায় কৰিবলৈ অৱশ্যে আগবাঢ়ি আহিব। আত্মীয় স্বজনৰ আগমন আপোনাৰ ঘৰত আজি পদত লাভ কৰাৰ যোগ থাকে আৰু আপোনাৰ আৰ্থিক স্থিতি ক'ৰবাত নহয় ক'ৰবাত আজি দুৰ্বল হোৱাৰ যোগ থাকে। আৰু সাধাৰণতে আপুনি যদি ব্যৱসায় কৰি আছে, সেই ব্যৱসায়ত আপোনাৰ গ্ৰ'থ আজি দেখা পোৱা নাই, গতিকে কিছু কষ্ট হ'ব আৰু দায়িত্ব বাঢ়িব। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় আৰু আপুনি ফুৰা চকা যদি ভাল পায় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ দিন। ৰাজহুৱা কামত আপোনাৰ ব্যস্ততা দেখা যাব আৰু ৰাজহুৱা স্বীকৃতি পোৱাৰো যোগ থাকে। আজি জ্যেষ্ঠজনৰ পৰামৰ্শ মতে আপুনি কিছু কাম কৰিলে আপোনাৰ ক্ষেত্ৰত সহজে সফল হোৱাৰ যোগ মুকলি হয়। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন আৰু বিবাহ বাৰু উপযুক্তসকলৰ কাৰণেও আজি যথেষ্ট শুভ বাৰ্তা বা খবৰ আহিব পাৰে। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ, আৰু আজিৰ দিনটো আপোনাৰ মধ্যমীয়া যাব। প্ৰতিবেশীয়ে আপোনাক সহায়ৰ হাত আগবঢ়াব। আৰ্থিক দিশটোত আপোনাৰ ক্ষেত্ৰত কিছু কষ্ট হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ অলপ আপুনি সমস্যাৰ সৈতে যুঁজিব লাগিব, অৰ্থাৎ স্বাস্থ্যৰ সৈতে যুঁজিব লাগিব আৰু কিছু কষ্ট বাঢ়িব। অৱশ্যে আপুনি আন দিনাৰ দৰে বৰ বেছি কষ্ট বা ভুগিবলগীয়া তেনেকুৱা ধৰণৰ অৱস্থাত পৰিৱেশ সৃষ্টি নহয় যদিও আপুনি কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশি। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় আৰু তাতে যদি আপুনি চৰকাৰীভাৱে কাম কৰি আছে, আজিৰ দিনটো আপোনাৰ কাৰণে উপযোগী দিন। আজি আপুনি স্বীকৃতি পোৱাৰো দিন, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল খবৰ অহাৰ দিন হ'ব। আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে বিনা দ্বিধাই। আজি যিসকলে খেল ধেমালিৰ লগত জড়িত তেওঁলোকৰ কাৰণে ভাল দিন, আৰু যিসকলে ফুৰা চকা খুব বেছি ভাল পায় তেওঁলোকৰ কাৰণেও আজি সুবৰ্ণ সুযোগ বা ভাল দিন। গতিকে যিসকলৰ সিংহ ৰাশি আজিৰ দিনটো তেওঁলোকৰ কাৰণে পজিটিভ বাৰ্তা আছে। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয়, আজি আপুনি কোৱা কথাৰ গুৰুত্ব বাঢ়িব, সমাজতে হওক বা ঘৰতে হওক। আপুনি মান সন্মান পাব, স্বাস্থ্যৰ উন্নত থাকিব আৰু ন্যায়ৰ লগত জড়িত ব্যক্তিসকলৰ, কোৰ্ট কাছাৰীৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে আজি যথেষ্ট শুভ দিন। বা আপোনাৰ ক্ষেত্ৰত যদি কোৰ্ট কাছাৰী যদি ক'ৰবাত কেছ চলি আছে, আপোনাৰ পক্ষে আজি সমৰ্থন লাভ কৰিব। আজি আপোনাৰ কাৰণে ভাল দিন। আৰু আপোনাৰ নিজৰ চিন্তাধাৰাও আজি সমাজৰ যিকোনো ক্ষেত্ৰতে আপুনি সমতা ৰক্ষা কৰিবলৈ যত্ন কৰিব। আজি আপোনাৰ কাৰণে ভাল দিন বা পজিটিভ দিন। আপোনাৰ কাৰণে স্বাস্থ্যৰ পৰা আৰম্ভ কৰি সকলো দিশত আপোনাৰ পজিটিভ বাৰ্তা আহিব। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয়, এতিয়া আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি ঘৰৰ ব্যক্তি বা ঘৰৰ মানুহৰ কথাবিলাক শুনিবলৈ যত্ন কৰক। আপুনি তেওঁলোকৰ কথা মন দি শুনিলে আপোনাৰ কাৰণে আজি পজিটিভ বাৰ্তা আহিব। অন্যথা আপোনাৰ ক্ষেত্ৰত পজিটিভ নহয়, আপোনাৰ স্বাস্থ্য ক'ৰবাত নহয় ক'ৰবাত হানি হোৱাৰ যোগ থাকে।
দুই ঘৰ দূৰত্বৰ যাত্ৰা আপুনি কেতিয়াও নকৰিব। অৰ্থাৎ বিভিন্ন ঠাই ফুৰা চকা কৰাৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব। অৱশ্যে ছুটি ভ্ৰমণত ইয়াৰ কোনো প্ৰভাৱ নপৰে আৰু আনহাতে আপোনাৰ ঘৰুৱা সমস্যাৰ সৃষ্টি হ'ব। গতিকে আপুনি কথা কওঁতে কাম কৰোঁতে কিছু সাৱধান হ'ব লাগিব। আৰু আপুনি নিজৰ কথাটোৱে সকলোতে শুদ্ধ আৰু সত্য বুলি আজি প্ৰতিষ্ঠা কৰিবলৈ নাযাব, অন্যথা আপোনাৰ ক্ষেত্ৰত বহু লোকচান হ'ব পাৰে। এতিয়া আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, হঠাৎ পইচা পোৱাৰ যোগ মুকলি হয় আৰু সঞ্চয় মনোভাৱ আপোনাৰ গঢ়ি উঠিব। আজি বহু বহু ক্ষেত্ৰত নতুন খা খবৰ পোৱাৰ যোগ থাকে। সেয়া আপোনাৰ বিবাহৰ পৰা আৰম্ভ কৰি আৰ্থিক দিশলৈকে, বা আপুনি পাবলগীয়া কাম বিচাৰি যদি ক'ৰবাত খবৰ বিচাৰি কৰি থৈছে সেয়াও পোৱাৰ যোগ থাকে। গতিকে আজি আপোনাৰ ক্ষেত্ৰত নতুন বাৰ্তা অহাৰ যোগ থাকে। আজি সংবাদ সেৱাৰ লগত জড়িত, লেখা মেলা কৰাৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে যথেষ্ট শুভ বুলি ক'ব পাৰি। অৰ্থাৎ ঠিক সমান্তৰালকৈ শিক্ষাৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে আজি পজিটিভ বাৰ্তা থাকিব। গতিকে যিসকল বৃশ্চিক ৰাশি হয় তেওঁলোকে এই ক্ষেত্ৰত নতুন বাৰ্তা পাব আৰু তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হোৱাৰ যোগ থাকে। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয়, আজি আপোনাৰ আৰ্থিক দিশটো প্ৰথমে ক'ব লাগিব ভাল হ'ব আৰু নতুন খবৰ আহিব, বিশেষকৈ বিবাহক লৈ। আজি যদি আপুনি বিবাহৰ বয়সৰ ব্যক্তি হৈ আছে, তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল খবৰ সেয়া আহিব পাৰে আৰু সমান্তৰালকৈ আপোনাৰ আৰ্থিক দিশটো উন্নত হ'ব। হঠাৎ কোনোবা ব্যক্তিয়ে আপোনাৰ জীৱনলৈ এটা অপৰচুনিটি লৈ আহিব আৰু সেই অপৰচুনিটি আপুনি যদি গ্ৰহণ কৰিব পাৰে আপোনাৰ কাৰণে যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি আপোনাৰ কাৰণে ভাল দিন। স্বাস্থ্যৰ পৰা ব্যৱসায়লৈ সকলো ক্ষেত্ৰতে পজিটিভ বাৰ্তা আছে। ইয়াৰ পিছত আহিছো মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, আজি আপোনাৰ কাৰণে যথেষ্ট ভাল খবৰ বা ভাল বাৰ্তা আছে। স্বাস্থ্যৰ পৰা আৰম্ভ কৰি সকলো দিশতে। যিসকলে কৰ্মস্থানত কাম কৰি আছে, ব্যৱসায় স্থানত ব্যৱসায় কৰি আছে, তেওঁলোকৰ কাৰণে বাৰ্তা আহিব ভাল। অৰ্থাৎ তেওঁলোকৰ কাৰণে পজিটিভ খবৰ আছে। আহিছো কুম্ভ ৰাশিলৈ। যদি কুম্ভ ৰাশিৰ ব্যক্তি হয় আপুনি, তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল খবৰ বা ভাল বাৰ্তা থাকিব। আজি আপোনাৰ কাৰণে পজিটিভ হ'ব। প্ৰেমিক প্ৰেমিকাৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। সমান্তৰালকে আপোনাৰ পত্নী বা আপোনাৰ স্বামীৰ মাজতো আন্তৰিকতা বৃদ্ধি পাব। ঘৰুৰ বাবে আপোনাৰ যিকোনো ক্ষেত্ৰত মাটি বাৰীৰ লগত জড়িত বা গাড়ী মটৰ কিনা বেচাৰ ক্ষেত্ৰত আপোনাৰ যি আগতে ৰৈ আছিলে সেই কাম আজি সম্পূৰ্ণ হোৱাৰ পথত থাকিব। আজি আপোনাৰ কাৰণে ভাল দিন আৰু ৰাজহুৱাভাৱে স্বীকৃতি পোৱাৰো দিন আছে। আজি চৰকাৰী কাম কৰা সকলৰ কাৰণে পদোন্নতিৰ যোগ আছে। এতিয়া আহিছো মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজিৰ দিনটো আপুনি স্বাস্থ্যক লৈ যতন ল'ব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ পৰা নিজৰ স্বাস্থ্যলৈ, সন্তানৰ স্বাস্থ্যলৈকে আপুনি সজাগ হ'ব লাগিব। আপুনি কৰা কামৰ আজি ৰিজাল্ট বৰ এটা ভাল নাপাব, অৰ্থাৎ আপোনাৰ কষ্ট আৰু দায়িত্ব বাঢ়িব। ঘৰুৱা অশান্তি আপোনাৰ বৃদ্ধি পোৱাৰ যোগ থাকে, বিশেষকৈ ককাই ভাইৰ লগত আপোনাৰ মতভেদ হোৱাৰ যোগ থাকে। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।